এইখন হৈছে গুৱাহাটী ৰিফাইনাৰী হাই ছেকেণ্ডেৰী স্কুল। এই বিদ্যালয়খনে আধুনিক শিক্ষা ব্যৱস্থাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। সুন্দৰ আৰু মনোমোহা পৰিৱেশেৰে সমৃদ্ধ এই বিদ্যালয়খনে চৰকাৰী বিদ্যালয় সম্পৰ্কে থকা কিছুমান ভ্ৰান্ত ধাৰণাক সম্পূৰ্ণৰূপে ভুল প্ৰমাণ কৰিছে। বিদ্যালয়খনত পৰম্পৰাগত শ্ৰেণীকোঠাৰ লগতে নিয়মীয়াকৈ ডিজিটেল ক্লাছসমূহ অনুষ্ঠিত কৰা হয়। শিক্ষাৰ্থীসকলে অসম চৰকাৰৰ উদ্যোগত আৰম্ভ কৰা ই-কক্ষা নামৰ ইউটিউব চেনেলত উপলব্ধ ৰেকৰ্ডেড পাঠসমূহৰ পৰা যথেষ্ট উপকৃত হোৱা বুলি প্ৰকাশ কৰিছে। নমস্কাৰ, মোৰ নাম শ্ৰী ঋষিকেশ বৰা আৰু মই গুৱাহাটী ৰিফাইনাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ। অসম চৰকাৰে যি ই-কক্ষা নামৰ ইউটিউব চেনেল এটা লঞ্চ কৰিছে, সেই ইউটিউব চেনেলটোৰ দ্বাৰা বহুতো ল'ৰা ছোৱালী বিশেষভাৱে উপকৃত হ'ব। বিশেষভাৱে যিসকল ল'ৰা ছোৱালীৰ ঘৰুৱা প্ৰব্লেম থাকে আৰু তেওঁলোকে টিউচন ক্লাছ এটেণ্ড কৰিব নোৱাৰে, তেওঁলোকে স্কুলত যদি কিবা ডাউট ক্লিয়াৰ নহয়, সেইবোৰ এই ইউটিউব চেনেলটোৰ দ্বাৰা পূৰণ কৰিব পাৰিব। এই ইউটিউব চেনেলটো ডেভেলপ কৰাৰ কাৰণে মই অসম চৰকাৰ আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। ইয়াৰ লগতে বিদ্যালয়খনত আধুনিক সুবিধাৰে সজ্জিত বৈজ্ঞানিক পৰীক্ষাগাৰ, উন্নত মানৰ শ্ৰেণীকোঠা আৰু প্ৰয়োজনীয় শিক্ষা সামগ্ৰী উপলব্ধ থকাৰ ফলত শিক্ষাৰ মান যথেষ্ট উন্নত হৈছে। মই গুৱাহাটী ৰিফাইনাৰী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাম কৰি আছো। ই-কক্ষৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকল বাৰুকৈ লাভান্বিত হৈছে। আমি জানো যে আমি ক্লাছৰুমত টিচাৰসকলে ক্লাছ লওঁ, কিন্তু ইয়াৰ উপৰিও ই-কক্ষৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ঘৰতে বহি আকৌ সেই কথাখিনিয়ে ভালদৰে বুজি ল'ব পাৰে বা তেওঁলোকে আকৌ শুনিব পাৰে। আৰু যিহেতু স্কুলীয়া দিনত ল'ৰা ছোৱালীবিলাক দৃশ্যশ্ৰব্য বস্তুৰ প্ৰতি আকৰ্ষিত, গতিকে তেওঁলোকে এজন টিচাৰে টিভিটো যেনেকে চলি থাকে তাৰ মাধ্যমেৰে তেওঁলোকে টিচাৰগৰাকীৰ পৰা বস্তুখিনি শিকিব পাৰে। গতিকে সেই টিচাৰখিনি যেতিয়া তেনেকে পাঠদান কৰে, তেওঁলোকে শুনিলে তেওঁলোকৰ মনতো থাকে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীখিনি, আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনি বিশেষকৈ এই ক্ষেত্ৰত লাভান্বিত হৈছে। এই চবতে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আমাৰ শিক্ষামন্ত্ৰী মহোদয় মাননীয় ডক্টৰ ৰেণু ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এইখিনি কৈয়ে মই যি ক'বলগীয়াখিনি সামৰণি মাৰিছো। এই সফলতাৰ আঁৰত অসম চৰকাৰৰ শিক্ষামুখী পদক্ষেপসমূহৰ লগতে বিদ্যালয়খনৰ মাননীয় প্ৰধান শিক্ষয়িত্ৰী মীনাক্ষী দেৱী মহোদয়াৰ দক্ষ নেতৃত্ব উল্লেখযোগ্য। তেখেতৰ দিশ নিৰ্দেশনাত বিদ্যালয়খনৰ সকলো শিক্ষক শিক্ষয়িত্ৰী বৃন্দে একত্ৰিতভাৱে কাম কৰি চৰকাৰী আঁচনি আৰু আধুনিক শিক্ষা ব্যৱস্থাক সফল ৰূপ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে।